নমস্কাৰ মই প্ৰসেনজিত আজিৰ এই ভিডিঅ'ত আমি নৱম শ্ৰেণী উচ্চ গণিতৰ অনুশীলনী 6.3 ৰ কোৱেশ্চন নম্বৰ 3 পৰা সমাধান কৰিম। যোৱা ভিডিঅ'ত আমি কোৱেশ্চন নম্বৰ 2 লৈকে সমাধান কৰিছিলো আৰু 6.3 ৰ আৰম্ভণিৰ বিষয়ে আলোচনা কৰিছিলো। যদি তোমালোকে এই ভিডিঅ'টি চোৱা নাই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে, গৈ চাই লবা। তাৰ পিছতহে মানে আজিৰ ভিডিঅ'টি চাবা, তেতিয়া মানে ভালদৰে বুজি পাবা। আৰু যদি তোমালোকে মোৰ চেনেলটি প্ৰথমবাৰ চাইছা তেনেহ'লে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিয়া আৰু লগত থকা বেল আইকনটি দবাই দিয়া, যাতে মোৰ নতুন নতুন ভিডিঅ'ৰ আপডেট সকলোতকৈ আগত চাব পাৰা। তেতিয়াহ'লে বলচোন আমি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। চোৱা, অনুশীলনী 6.3 কোৱেশ্চন নম্বৰ 3 ৰ এ নম্বৰটো আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে? ইয়াত কৈছে যে 4, -8, 16, -32, ... এই অনুক্ৰমটোৰ এই যিটো অনুক্ৰম দিয়া আছে এই অনুক্ৰমটোৰ কোন স্থানৰ পদটো 1024 হ'ব। মানে এই যিটো আমাৰ অনুক্ৰম বা গুণোত্তৰ প্ৰগতি দিয়া আছে তাৰ কোনটো পদ 1024 হ'ব আমি উলিয়াব লাগে। মানে আমি এনৰ মান উলিয়াব লাগে। মানে আমি প্ৰথমতে ধৰি লম যে এনতম পদটো হ'ব 1024। ঠিক আছে, ধৰা হল সমাধান। লেট ধৰা হল এনতম পদটো কিমান 1024 বুলি আমি ধৰি লৈছো এনতম পদ। ঠিক আছে, তেতিয়াহ'লে পদ উলিওৱা ফৰ্মুলাত আমাক কি লাগে? প্ৰথম পদ লাগে এ লাগে আৰু আৰ লাগিব। ঠিক আছে, সাধাৰণ অনুপাত। হিয়াৰ প্ৰথম পদ এ ইকুৱেল কিমান 4। ঠিক আছে, তাৰপিছত আমাক লাগিব আৰ সাধাৰণ অনুপাত। সাধাৰণ অনুপাত কেনেকৈ উলিওৱা হয় আমি যোৱা ভিডিঅ'ত আলোচনা কৰিছোৱে। মানে যিটো পিছৰ পদটো, ঠিক আছে, পিছৰ পদটোক তাৰ আগৰ পদটোৰে হৰণ কৰি চোৱা কিমান ওলাব। 4g - 8ক -2 বাৰ যাব। ঠিক আছে, এৰ মান পালো আৰ মান পালো, তেতিয়াহ'লে আমি একৰ্ডিং টু কুৱেশ্যন মানে প্ৰশ্নমতে উলিয়াব পাৰিম এনৰ মানটো। চোৱা প্ৰশ্নমতে চোৱা এনতম পদটো কি বুলি কৈছিলো 1024, মানে tn ইকুৱেল কি হ'ব লাগে 1024। ইয়াৰ পৰা তুমি এনৰ মান পাই যাবা। দেয়াৰ ইমপ্লাইজ tn মানে কি হ'ব a r to the power n - 1। এইটো হৈ গ'ল আমাৰ এনতম পদ উলিওৱা ফৰ্মুলা। ঠিক আছে, 1024। এতিয়া মানখিনি বহুৱাই দিয়া। ইমপ্লাইজ এৰ মান হৈ গ'ল আমাৰ 4 ইনটু আৰ ৰ মান হৈ গ'ল -2 হোল টু দি পাৱাৰ n - 1 ইকুৱেল 1024। দেয়াৰ ইমপ্লাইজ আমাক লাগে এনৰ মান, গতিকে n থকা পদটো ৰাখাচোন -2 হোল টু দি পাৱাৰ n - 1 ইকুৱেল এই 4টো সোফালে গ'লে কি হৈ যাব? পূৰণ আছিল, হৰণ হৈ যাব, মানে তলত যাব 1024/4। দেয়াৰ ইমপ্লাইজ -2 দি পাৱাৰ n - 1। এতিয়া চোৱা 4 দি 1024ক যদি কেনচেল কৰোঁ কিমান থাকিব 256। ঠিক আছে, 256। দেয়াৰ ইমপ্লাইজ তোমালোকে সাইডত হৰণ কৰি চাব পাৰা। চোৱা -2 হোল টু দি পাৱাৰ n - 1। এতিয়া এইটোক যদি আমি ভাঙি লৈ লিখো তেতিয়াহ'লে আমাৰ মিলি যাব। চাবা কেনেকৈ আমি ইয়াক এনেকৈ লিখিব পাৰোঁ -2 দি পাৱাৰ 8 লিখিব পাৰোঁনে? মানে -8 হ'লে প্লাছ হৈ যাব আৰু 2 দি পাৱাৰ 8 মানে 256। আমি এইটো আৰু এইটো একে বনাই লৈছোঁ, তেতিয়াহ'লে আমি এইটো উঠাই দিব পাৰিম। তেতিয়াহ'লে আমাৰ কি ৰৈ যাব n - 2 ইকুৱেল 8। ঠিক আছে, এইটো আমাৰ উঠি গ'ল, মানে ভূমিটো উঠি গ'ল, ঘাতকেইটা ৰৈ গ'ল। ইয়াৰ পিছৰ খালি আমি এইফালে লিখিছোঁ। দেয়াৰ ইমপ্লাইজ আমাক লাগে এনৰ মান, গতিকে nটো ৰাখা। -1টো কি আছে এনৰ লগত মাইনাছ হৈ আছে, সোফালে নিলে কি হ'ব +1 হৈ যাব ইকুৱেল 8 + 1। দেয়াৰ ইমপ্লাইজ n ইকুৱেল 8 + 1 9। ঠিক আছে, এনৰ মান পাই গ'লো, গতিকে তোমালোকে লাষ্টত লিখি দিবা এতেকে 9তম পদটো 1024 হ'ব। ঠিক আছে, গতিকে এইটো হ'ব কুৱেশ্যন নম্বৰ 3 এ নম্বৰটোৰ সলিউশন। লিখি লোৱা। এতিয়া চোৱা 3 ৰ বি নম্বৰটো কি দিয়া আছে? ইয়াত দিয়া আছে যে এটা গুণোত্তৰ প্ৰগতিৰ 6তম পদ 64 বুলি কৈছে। মানে যিকোনো এটা গুণোত্তৰ প্ৰগতিৰ 6 নম্বৰ পদটো 64 আৰু 13তম পদটো 8192 বুলি কৈছে। হলে ইয়াৰ প্ৰথম পদ আৰু সাধাৰণ অনুপাত নিৰ্ণয় কৰা। মানে প্ৰথম পদ এ আৰু সাধাৰণ অনুপাত আৰ ৰ মান উলিয়াব লাগে। ঠিক আছে, তেতিয়াহ'লে ধৰি লোৱা ধৰা হল প্ৰগতিটোৰ প্ৰথম পদ
প্ৰথম পদটো আমি এ বুলি ধৰি ললো ঠিক আছে এ আৰু সাধাৰণ অন্তৰ নহয় সৰি অনুপাত ইকুৱেল r বুলি ধৰি লৈছো ঠিক আছে তেতিয়া হলে according to question প্ৰশ্নমতে প্ৰশ্নত আমাক কি কৈছে যে প্ৰগতিটোৰ 6ম পদ 64 মানে t6 equal 64 ঠিক আছে there implies t6 মানে আমি কি লিখিব পাৰো ar to the power n minus 1 equal 64 there implies এ মানে কি হৈ গল আমাৰ প্ৰথম পদ এ আছে সাধাৰণ অনুপাত r এটা n ৰ মান কিমান 6 minus 1 equal 64 there implies a r to the power 6 minus 1 5 equal 64 এটো তুমি ইকুয়েশন নম্বৰ 1 দি থোৱা ঠিক আছে আকৌ আমাক কি বুলি কৈছে আকৌ আমাক কৈছে যে 13তম পদটো মানে t13 equal কিমান 8192 বুলি কৈছে ইয়াৰ পৰা আমি কি পাও সোৱাচোন t13 মানে 13তম পদ উলিয়া ফৰ্মুলা কি হ'ব a r n minus 1 মানে a r n minus 1 n মানে ইকুৱেল 13 minus 1 equal 8192 that implies a r 13 minus 1 12 equal 8192 এটো তুমি ইকুয়েশন নম্বৰ 2 দি থোৱা ঠিক আছে নাও ইকুয়েশন নম্বৰ 2 ইকুয়েশন নম্বৰ 1 এৰে হৰণ কৰিলে কি পাম সোৱা ইকুয়েশন নম্বৰ 2 কি আছিল আমাৰ বাওফালখিনি বাওফালে হুফালখিনি হুফালে কৰিম ঠিক আছে বাওফালে কি আছে a r to the power 12 by কি আছে a r to the power 5 equal হুফালে কি আছে 8192 by কি আছে 64 ঠিক আছে এটা ক্যালকুলেশন কৰা there implies এটা সোৱা a ক্যান্সেল গল ঠিক আছে এটা হৰণৰ ক্ষেত্ৰত কি হ'ব পাৱাৰ গিটা কি হৈ যায় মাইনাস হয় গতিকে r to the power 12 আছে by r to the power 5 তেতিয়া পাৱাৰ গিটা মাইনাস কৰি দিয়া 12 ৰ পৰা 5 বুলি কিমান থাকে 7 গতিকে r to the power 7 পালো ঠিক আছে ইকুৱেল এটা 64 এ দি 8192 কেবাৰ যাব 1 2 8 বাৰ যাব ঠিক আছে 1 2 8 তোমালোকে সাইডত হৰণ কৰি চাও পাৰা there implies এতিয়া আমি এটুক 2 ৰ পাৱাৰত লিখো r to the power 7 equal ইয়াত আমি লিখিব পাৰো 2 the power 7 লিখিব পাৰো ঠিক আছে কাৰণ 2 7টা ইনটু হলে 128 হ'ব there implies এটা সোৱা দুই ফালে আমাৰ পাৱাৰ গিটা একে আছে ঘাত গিটা উঠাই দিয়া তেতিয়াহলে কি হ'ব r equal 2 r মান কি বলো আমি 2 এটা এই r মান তুমি 1 নম্বৰ ইকুয়েশনত বহুৱাই দিয়া তোমাৰ r মান ওলাই যাব আমি সাধাৰণ অনুপাত পাই গলো এতিয়া আমাক প্ৰথম পদ লাগে এফালে লিখিছো তোমালোকে তলে লিখি যাবা ঠিক আছে এতিয়া r ৰ মান 1 নঙত বহুৱাই 1 নঙত বহুৱাই কি পাম r মানটো কি আছে এটাকে a r to the power 5 equal 64 আছে there implies এর মান আমি নাজানো উলিয়াব লাগে a আর r ৰ মান কি পাইছিলো 2 into 2 the power কি 5 equal 64 there implies a into 2 the power 5 মানে কিমান 32 হয় ঠিক আছে equal 64 there implies আমাক লাগে এর মান 32 তুমি হলে পঠাই দিয়া বাফলে এর দরকার নাই a equal কিমান হৈ গল এফালে আছে 64 32 কি হৈ যাব হৰণ হৈ যাব there implies a equal কি হৈ গল 32 দি 64 ক্যান্সেল গলে কিমান থাকিব 2 থাকিব ঠিক আছে তেতিয়া আমি প্ৰথম পদ এর মান পাই গলো আৰু সাধাৰণ অনুপাত r মান পাই গলো এই দুটা আমাক ওলাব দিছিল গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 3 ৰ বি নম্বৰটোৰ সলিউশন বুজি পাইছা সকলোৱে লিখি লোৱা একদম ইজি হয় এতিয়া সোৱা কোৱেশ্চন নম্বৰ 3 ৰ সি নম্বৰটো আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে যদি এটা জিপিৰ তৃতীয় পদ 4 তেনে হলে হেই জিপিটোৰ জিপি মানে গুণোত্তৰ প্ৰগতি ঠিক আছে জিপিটোৰ প্ৰথম 5টা পদৰ পূৰণফল কিমান হ'ব আমি উলিয়াব লাগে তেতিয়ালে তুমি প্ৰথমতে ইয়াত প্ৰথম পদ আৰু সাধাৰণ অনুপাতটো ধৰি লোৱা
ধৰা হ'ল জিপিটোৰ প্ৰথম পদ এ আৰু সাধাৰণ অনুপাত R ঠিক আছে এতিয়া আহো আমি অ্যাকর্ডিং টু কোয়েশ্চন প্রশ্নমতে আমাক কি কৈছে প্রশ্নমতে আমাক কৈছে যে t3 ইকুয়াল 4 বুলি কৈছে মানে তৃতীয় পদটো 4 দ্যাট ইমপ্লাইজ t3 এর ফর্মুলা লিখা কি হবে পদ উলিওয়া a r টু দি পাওয়ার 3 - 1 ঠিক আছে মানে n - 1 n এর মান 3 ইকুয়াল 4 দ্যাট ইমপ্লাইজ a r 3 - 1 মানে 2 হৈ গল ঠিক আছে ইকুয়াল 4 এটা তুমি ইকুয়েশন নাম্বার 1 দি থোৱা নাও এতিয়া আমি কি কৰিম এতিয়া আমি এই জিপিটোৰ প্ৰথম পাঁচটা পদৰ পূৰণফল আমি উলিয়াম ঠিক আছে কিমান হ'ব চোৱা প্ৰথম পদটো হৈ যাব এ পূৰণফল বুলি কৈছে পূৰণ পিছৰ পদটো কি হ'ব এৰ লগত r ইনটু হ'ব ঠিক আছে এ r ইনটু তাৰ পিছৰ পদটো কি হ'ব এ r স্কয়াৰ আৰু এটা r আহিব ঠিক আছে ইনটু তাৰপিছত এ r কিউব কেটা হল 1 2 3 4 a r to the power 4 আস্তা হৈ গল ঠিক আছে এটা পূৰণফল কিমান হ'ব এতিয়া আমি এটো উলিয়াব লাগে এতিয়া পূৰণৰ ক্ষেত্ৰত কি হয় ঘাতগিটা কি হৈ যায় যোগ ঠিক আছে a কেটা হৈ যাব a to the power ইয়াত কেটা আছে পাওয়ার এটা দুটা তিনিটা চাৰিটা পাঁচটা গতিকে ঘাতগিটা যোগ হৈ গল মানে a to the power 5 into r to the power কিমান হ'ব আর কেটা আছে এটা ইয়াত কেটা আছে দুটা তিনিটা হল 3 3 6 6 4 10 ঠিক আছে এটা যদি এটুক আমি একেলগে পাওয়ার বনাও এনেকুৱা হ'ব a r স্কয়ার হোল টু দি পাওয়ার 5 ঠিক আছে মানে এটো ভাঙিলাকো আমি এটো পাম a টু দি পাওয়ার 5 আকৌ r টু দি পাওয়ার কিমান হৈ যাব 2 5 গুণ 10 ঠিক আছে There equal it ar square মান আমি কি পাইছিলো 4 to the power 5 এটা 4 to the power 5 4 পাঁচবার ইনটু হলে কিমান হয় 1024 হয় ঠিক আছে গতিকে এইটোই হ'ব কোশ্চেন নম্বৰ 3 এর সি নম্বৰটোৰ সলিউশন বুজি পাইছা কলে মানে প্ৰথম পাঁচটা পদৰ পূৰণফল আমি কিমান পালো 1024 ঠিক আছে লিখিলোৱা এটা সোয়া 3 ডি নম্বৰটো কি বুলি কৈছে ইয়াত কৈছে যে a স্কয়ার - 2a + 1 আৰু 4a স্কয়ার - 4a + 1 এর গুণোত্তর মাধ্য কি এটা আমি এই দুটা সংখ্যাৰ কি উলিয়াব লাগে গুণোত্তর মাধ্য উলিয়াব লাগে এটা গুণোত্তর মাধ্য উলিওৱাৰ ফর্মুলা আমি যোৱা ভিডিওত আলোচনা কৰিছো ভালকে তাত চাই লবা আৰু এটা আমি ইয়াৰ সলিউশন কৰো সমাধান সোয়া নির্ণয় গুণোত্তর মাধ্য ইয়াক জিএম বুলি লিখিব পাৰি ঠিক আছে শর্টকাটত ইকুয়াল কি হ'ব ৰুট ওভাৰ কি পাইছিলো আমি সংখ্যা দুটাৰ পূৰণফল ঠিক আছে যি দুটা সংখ্যা আছে সংখ্যা দুটাৰ পূৰণফল গুণোত্তৰ মাধ্য ইকুয়াল সংখ্যা দুটাৰ পূৰণফল ৰুট ওভাৰ চিনৰ ভিতৰত সংখ্যা দুটা কি আছে a স্কয়ার - 2a + 1 হোল ইনটু 4a স্কয়ার - 4a + 1 এই দুটাৰ পূৰণফল কিমান হ'ব সোয়া a স্কয়ার - 2a + 1 মানে এটো আমাৰ a - b হোল স্কয়ার আধিমতে মিলি আছে মানে এনেকুৱা হ'ব a - 1 হোল স্কয়ার a স্কয়ার - 2ab + b স্কয়ার হৈছে ঠিক আছে হোল ইনটু এটো তুমি ভাঙি লোৱা নেকে 2a হোল স্কয়ার - 2 into a মানে হৈ গল 2a into b b মানে হল 1 plus 1 মানে আমি 1 স্কয়ার লিখিব পাৰো ঠিক আছে ৰুট ওভাৰ এটো হৈ গল আমাৰ a - 1 হোল স্কয়ার এটা ইয়াত সোয়া a স্কয়ার - 2ab + b স্কয়ার এটো আমাৰ a - b হোল স্কয়ার আধিমতে মিলি আছে লিখি দিয়া a মানে হৈ গল 2a - b মানে হৈ গল 1 হোল স্কয়ার এটা তোমার ৰুট ওভাৰ চিহ্ন দৰকাৰ নাই কাৰণ যেহেতু ইয়াত স্কয়ার মানে কি কেটা ইনটু আছে দুটা ৰুট ওভাৰ চিহ্ন উঠাই দিয়া আৰু স্কয়ার চিহ্ন উঠাই দিয়া ঠিক আছে
দুটাৰ এটা বাহিৰত আহি গ'ল a minus 1 whole into 2a minus 1 ঠিক আছে মানে a minus 1 whole square বর্গমূল a minus 1 আৰু ইফালে 2a minus 1 whole square বর্গমূল 2a minus 1 এতিয়া দুটা ইনটু কৰি দিয়া a into 2a square ঠিক আছে a into minus 1 minus a minus 1 into 2a কি হৈ যাব minus 2a minus 1 into minus 1 কি হৈ গ'ল plus 1 equal 2a square এটা minus a minus 2a কি হৈ গ'ল minus minus plus into minus থাকিল এটা a দুটা তিনিটা হৈ গ'ল 3a plus 1 গতিকে এটো হ'ব 3d নম্বৰটোৰ সলিউশন লিখিলোৱা কোশ্চেন নম্বৰ 4 এক নম্বৰটো আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে এটা গুণোত্তৰ প্ৰগতিৰ তিনিটা পদৰ সমষ্টি 39 বুলি কৈছে আৰু পদ তিনিটাৰ দ্বিতীয় পদটো প্ৰথম পদটোতকৈ 6 বেছি হলে পদ তিনিটা নিৰ্ণয় কৰা কি হ'ব সোৱা ধৰা হল লেট পদ তিনিটা প্ৰথম পদটো ধৰি লৈছো a তাৰ পিছত কি হ'ব ar তাৰ পিছত কি হ'ব ar স্কয়াৰ ঠিক আছে যত প্ৰথম পদ a আৰু সাধাৰণ অনুপাত r ঠিক আছে তাৰ মানে আমি পদ তিনটা ধৰি লৈছো a ar স্কয়াৰ আৰু যত প্ৰথম পদটো a সাধাৰণ অনুপাতটো r তেতিয়ালে তুমি যদি a আৰু r ৰ মানটো উলিয়াব পাৰা তেতিয়ালে পদ তিনটা পাই যাবা হৈ গল সোৱা according to question প্ৰশ্নমতে আমাক কি কৈছে যে এই পদ তিনিটাৰ সমষ্টি 39 মানে যোগ কৰি দিয়া a plus ar স্কয়াৰ ঠিক আছে ইকুৱেল কিমান 39 দেয়াৰ ইমপ্লাইজ গুটেইটাৰ পৰা কি কমন a কমন আহিল কি ৰৈ গল ইয়াত থাকিব 1 প্লাস ইয়াত থাকিব আমাৰ r প্লাস ইয়াত থাকিব r স্কয়াৰ ইকুৱেল 39 এটো তুমি ইকুৱেশ্যন নম্বৰ 1 দি থোৱা ঠিক আছে আৰু আমাক কি বুলি কৈছে আৰু কৈছে সোৱা পদ তিনিটাৰ দ্বিতীয় পদটো প্ৰথম পদটোতকৈ 6 বেছি মানে এই যেটো দ্বিতীয় পদ এই দ্বিতীয় পদটো প্ৰথম পদতকৈ 6 বেছি ঠিক আছে তেতিয়া তুমি দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰিলে 6 পাবা ঠিক আছে দ্বিতীয় পদটো কি আছে ar তাৰ পৰা প্ৰথম পদ বিয়োগ কৰি দিয়া কি পাবা 6 পাবা মানে দ্বিতীয় পদটো এই প্ৰথম পদতকৈ 6 বেছি হৈ আছে দেয়াৰ ইমপ্লাইজ কি কমন আহে a r minus 1 থাকিব ইকুৱেল 6 এটো তুমি ইকুৱেশ্যন নম্বৰ 2 দি থোৱা নাও এতিয়া তুমি ইকুৱেশ্যন নম্বৰ 1 ক ইকুৱেশ্যন নম্বৰ 2 ৰে হৰণ কৰি দিয়া কি পাবা ইকুৱেশ্যন নম্বৰ 1 টো আছে আমাৰ a whole into 1 plus r square by বাওফালে কি আছে a r minus 1 ইকুৱেল হুফালে কি আছে 39 আৰু ইয়াত কি আছে 6 তেতিয়া হলে সোৱা a ক্যান্সেল গল আৰু যাব জানো না যায় দেয়াৰ ইমপ্লাইজ এটা তুমি বজ্ৰ পূৰণ কৰি দিয়া 6 into 1 6 into r 6r plus 6 into r square 6r square 39 into r equal দিলুৱা 39r minus 39 into 1 39 এটো তুমি ইকুৱেশ্যন বনাই দিয়া মানে এইগিটা এফালে লৈ আহা r স্কয়ার থকাটো আগত লিখো 6r square plus 6r তাছত r থকা ইটো আছে এই 39 r টো তুমি যদি বাওফালে লৈ আহা minus 39r হ'ব তাৰ পিছত কি আছে plus 6 তাছত এই 39 টো যদি তুমি বাওফালে আনা minus 39 আছে plus 39 হৈ যাব আৰু হুফালে কি থাকিব আমাৰ 0 ক্যালকুলেশন কৰা 6r square এতিয়া ইয়াত মাইনাস আহিব মাইনাস 39 আৰু পৰা 6r গুছি গলে কিমান থাকিব 33r থাকিব প্লাস
6 প্লাস 39 কৰিলে কিমান হ'ব 45 হৈ গ'ল ঠিক আছে ইকুৱেল 0 দেয়াৰ ইমপ্লাইজ এতিয়া তুমি আটাইকেইটা কিহেৰে ডিভাইড কৰিব পাৰা আটাইকেইটা 3 ৰে ডিভাইড কৰিব পাৰা মানে বাওফালে হুফালে 0 ৰ লগত 3 ডিভাইড কৰিলে কিমান হ'ব 0 হৈ থাকিব তেতিয়াহ'লে ইয়াত কিমান থাকিব 3 দি ডিভাইড কৰিলে 2 থাকিব 2 r স্কয়াৰ মাইনাস 33 3 ৰে ডিভাইড কৰিলে কিমান থাকিব 11 3 11 গুণ 33 r প্লাস 45 ক 3 ৰে ডিভাইড কৰিলে 3 15 গুণ 45 গতিকে 15 হ'ব ইকুৱেল 0 দেয়াৰ ইমপ্লাইজ এটা তুমি ইয়াৰ পৰা আৰু মান ডাইৰেক্ট উলিয়াব নোৱাৰা গতিকে আমি কি কৰিব লাগিব এটো আমি উৎপাদকত ভাঙি দিব লাগিব কি আছে 2r স্কয়াৰ এটা মাইনাস 11 আৰু কেনেকৈ ভাঙিবা তুমি মাইনাস 6r মাইনাস 5r লব পাৰা ঠিক আছে তেতিয়াহলে মাইনাস মাইনাস প্লাস ইনটু মাইনাস থাকিব 6 প্লাস 5 11 হ'ব আৰু আমাৰ কমন লোৱাৰ পিছত ব্ৰেকেট গিটা ইকুৱেল হ'ব ঠিক আছে প্লাস 15 ইকুৱেল 0 গতিকে এখিনি হৈছে সকলোৰে এখিনি মুছি দি আছো মানে ইয়াৰ পিছৰ ফিৰে আমি ওপৰত লিখিম গতিকে ইয়াৰ পিছৰ হৈ চোৱা ইয়াত লিখি আছো ইমপ্লাইজ এই দুটাৰ পৰা কি কমন আহে 2 আহে আৰু r আহে 2r কি ৰৈ যাব r থাকিব r মাইনাস ইয়াৰ পৰা 2r গুছি আহিল কি থাকিব 3 থাকিব আৰু এই দুটাৰ পৰা কি কমন আহে এই দুটাৰ পৰা আমাৰ মাইনাসটো কমন আহিল মাইনাস 5 কমন আহিব কি ৰৈ যাব 5 কমন আহিলে r থাকিব r ইয়াৰ পৰা যেটো আগত মাইনাস আছে গতিকে এটো মাইনাস হৈ যাব এটা 15 ৰ পৰা 5 কমন আহিলে কি থাকিব 3 r minus 3 the bracket গিটা ইকুৱেল পালো তাৰ মানে আমাৰ এই যি দুটা সংখ্যা লৈছো ঠিক আছে ইকুৱেল 0 that implies 2r minus 5 আৰু এটা ব্ৰেকেট কি হ'ব r minus 3 ঠিক আছে ইকুৱেল 0 এটা এই দুটাৰ পৰা তুমি r মান উলিয়াব পাৰিবা এটাকে 2r minus 5 equal 0 there implies 2r equal minus 5 to হুফালে গলে plus 5 হ'ব আমাক লাগে r মান r equal এই দুইটো হুফালে গলে কি হ'ব 5 ৰ লগত হৰণ হৈ যাব 5/2 এটা r মান কি পালো 5/2 এতিয়া সোয়া আমি ইটোৰ পৰা r মান উলিয়াব পাৰিম বা r minus 3 equal 0 there implies r equal কি হৈ গল -3 টু হুফালে গলে +3 এতিয়া আমি r মান দুটা পালো দুইটাই প্লাস হতে এতিয়া r মান তুমি এই 2 নম্বৰ ইকুয়েশনটো বহাই দিয়া তেতিয়ালে তুমি r মান পাই যাবা ঠিক আছে এটাকে r ৰ মান 3 লৈ 2 নম্বৰত বহাই পাও 2 নম্বৰত বহাই পাও দুটা ওলাব মান ঠিক আছে প্ৰথমতে আমি r মান 3 লৈ বহাম তাৰ পিছত আমি r মান 5/2 লৈ বহাম ঠিক আছে বা তুমি প্ৰথমতে r মান 5/2 উলিয়াই লব পাৰা একে কথা 2 নম্বৰ ইকুয়েশনটো কি আছে a r - 1 = 6 that implies a r মান কিমান 3 - 1 = 6 that implies a into 3 minus 1 2 হৈ গল equal 6 that implies আমাক লাগে r মান তেতিয়াহলে দুইটো কি হৈছে লগত পূৰণ হুফালে যোৱাৰ লগে লগে হৰণ হৈ যাব 6/2 হৈ যাব ঠিক আছে implies a equal কি হৈ গল 2 দি 6 কেবাৰ যায় 3 বাৰ r মান কি পালো 3 r ৰ মান 3 ললে r মানো 3 ওলায় ঠিক আছে গতিকে ইয়াৰ পিছৰ খালি আমি এফালে লিখি আছো তোমালোকে তলে তলে লিখি যাবা ঠিক আছে আকৌ r equal 5/2 লৈ 2 নঙত বহুৱাই পাও কি পাও 2 নম্বৰ ইকুয়েশনটো কি আছিল এটো আছিল a whole into r - 1 equal 6 that implies a r মান 5/2 minus 1 equal 6 that implies a তলত কি গল 2 লখাগু 2
ওপৰত আছে 5 মাইনাছ 2 গুণ 2 ইকুৱেল 6 দ্যাট ইমপ্লাইজ a ইনটু 5 মাইনাছ 2 কিমান হ'ব 3/2 ইকুৱেল 6 দ্যাট ইমপ্লাইজ আমাক লাগে a ৰ মান তুমি 3/2 টো সোফালে পঠিয়াই দিয়া সোফালে পঠালে কি হ'ব উল্টা হ'ব 6 ইনটু উল্টা হৈ গ'ল 2 যাব ওপৰত 3 আহিব তলত 3 দি 6 কেবাৰ যায় 2 বাৰ 2 2 গুণ 4 এৰ মান কি পালো আমি a ইকুৱেল 4 ঠিক আছে এতিয়া আমি কি কৰিব লাগে আমি যিগিটা পদ ধৰি লৈছিলো সেই পদগিটা আমি উলিয়াব লাগে তিনিটা পদ চোৱা গতিকে তোমালোকে এখিনি লিখিছা নহয় এতিয়া চোৱা এতিয়ালৈকে আমি কি পালো এতিয়ালৈকে আমি এৰ মান পালো 3,4 এটা পালো 3 এটা পালো 4 আৰু r ইকুৱেল কি পালো এটা পালো 3 আৰু এটা পালো 5/2 এতিয়া আমি এৰ মান আৰু r ৰ মান পাই গলো এতিয়া আমি পদ তিনিটা উলিয়াব পাৰিম ঠিক আছে নাও a ইকুৱেল প্ৰথমতে 3 আৰু r ইকুৱেল প্ৰথমটো 3 লৈ লোৱা 3 লৈ ঠিক আছে 3 লৈ আমি পদগিটা কি পাম প্ৰথমটো লৈছিলো a মানে প্ৰথম পদ t1 প্ৰথম পদ ইকুৱেল a ধৰিছিলো ঠিক আছে ইকুৱেল 3 দ্বিতীয় পদ t2 ইকুৱেল কি ধৰিছিলো ar ইকুৱেল a মানে হৈ গল 3 ইনটু r মানে 3 ইকুৱেল 9 তৃতীয় পদ t3 ইকুৱেল ar স্কয়ার ধৰিছিলো ঠিক আছে a মানে 3 ইনটু r ৰ মান 3 স্কয়ার ইকুৱেল তলতে লিখি দিও 3 ইনটু 3 স্কয়ার মানে 9 3 9 27 গতিকে যেতিয়া নেকি এৰ মান 3 r ৰ মানো 3 হ'ব তেতিয়া প্ৰথম পদটো পাবা 3 দ্বিতীয় পদ পাবা 9 তৃতীয় পদ পাবা 27 তাৰ পিছত আকৌ a ইকুৱেল 4 আৰু r ইকুৱেল 5/2 লৈ প্ৰথম পদ কি পাম t1 ইকুৱেল a ধৰিছিলো মানে প্ৰথম পদটো 4 এ হ'ব t2 ইকুৱেল কি আছিল ar ধৰিছিলো গতিকে a ইনটু a মানে হৈ গ'ল আমাৰ 4 ইনটু r ৰ মান হৈ গ'ল 5/2 2 দি 4 কেবাৰ যায় 2 বাৰ 2 5 গুণ 10 t3 মানে তৃতীয় পদটো কি হ'ব ar স্কয়ার আছিল ইকুৱেল 4 ইনটু r ৰ মান 5/2 r স্কয়ার আছে ঠিক আছে ইকুৱেল 4 ইনটু এটা যদি আমি হোল স্কয়ারটো উঠাই দিও তেতিয়া হলে 5 স্কয়ার মানে 25 আৰু 2 স্কয়ার মানে 4 4 4 ক্যান্সেল কি হৈ গ'ল 25 এটা সো r ৰ মান যদি 5/2 আৰু এৰ মান যদি 4 হয় তেতিয়া হলে প্ৰথম পদ পাবা 4 দ্বিতীয় পদ পাবা 10 তৃতীয় পদ পাবা 25 ঠিক আছে বুজি পাইছা সকলে গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 4 ৰ 1 নম্বৰটোৰ সলিউশন দেখিলবা সকলে কোৱেশ্চন নম্বৰ 4 ৰ 2 নম্বৰটো আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে দুটা পদৰ am মানে সমান্তৰ মাধ্য যদি 20 আৰু হিহতৰ gm মানে গুণোত্তৰ মাধ্য যদি 16 হয় তেন্তে পদ দুটা কি কি ঠিক আছে তুমি প্ৰথমে ধৰি লোৱা আমি পদ দুটা নাজানো ধৰি লম আমি ধৰা হল পদ দুটা a আৰু b ঠিক আছে ধৰি ললো according to question প্ৰশ্ন মতে আমাক কি কৈছে এই পদ দুটাৰ সমান্তৰ মাধ্য মানে am 20 am এটা দুটা পদৰ সমান্তৰ মাধ্য কেনেকৈ উলিয়ায় মানে পদ দুটাৰ যোগফল বাই 2 ঠিক আছে ইকুৱেল কিমান 20 সমান্তৰ মাধ্য there implies a plus b equal 2 into 20 কিমান হৈ গল 40 মানে দুইটো হৰণ হৈছিল ওফালে যোৱাৰ লগে লগে পূৰণ হৈ গল এক নম্বৰ ইকুৱেশ্যন আকৌ কি বুলি কৈছে যে এই পদ দুটাৰ gm মানে গুণোত্তৰ মাধ্য 16 গুণোত্তৰ মাধ্য মানে কি আছিল ৰুট সংখ্যা দুটাৰ পূৰণফল এনেকুৱা আৰু ৰুট সংখ্যা দুটা কি আছে a আৰু b a into b ইকুৱেল কিমান 16 there implies দুইফালে হোল স্কয়াৰ কৰি দিয়া মানে এনেকুৱা ৰুট ab হোল স্কয়াৰ ইকুৱেল 16 স্কয়াৰ কিমান পাবা তুমি ইয়াত তোমাৰ ab হৈ যাব ঠিক আছে ৰুট চিনটো উঠি গল যেতি স্কয়াৰ আছে এফালে 16 স্কয়াৰ মানে 16 into 16 কৰিলে কিমান হয় আমাৰ 256 16 বৰ্গ 256 এটো তুমি ইকুৱেশ্যন নম্বৰ 2 দি থোৱা এটা সোৱা
এতিয়া আমি কি মান পালো এতিয়া আমি এটা পালো a + b ৰ মান 40 আৰু এটা পালো a b ৰ মান 256 এতিয়া এই দুটাৰ পৰা তুমি a আৰু b ৰ মানটো কেনেকৈ উলিয়াবা চোৱা তুমি যদি এনেকৈ লিখা a + b + a - b তেতিয়ালে b কেনসেল যাব a ৰ মান ওলাই যাব গতিকে আমাক কি লাগিব a + b টো আছে a - b টো আমি উলিয়াব লাগে তেতিয়ালে a - b টো কেনেকৈ উলিয়াবা চোৱা তোমালোকে ক্লাস 8 তে এটা ফৰ্মুলা পাই আহিছা যদি তোমালোকৰ a + b ৰ মান দিয়া থাকে আৰু a b ৰ মানটো দিয়া থাকে তেতিয়ালে তুমি a - b কেনেকৈ উলিয়াবা এটা ফৰ্মুলা পাইছিলা চোৱা এটাকে a - b হোল স্কয়ার ইকুয়াল a + b হোল স্কয়ার - 4ab এইটো ফৰ্মুলা তোমালোকে ক্লাস 8 তে পাই আহিছা ঠিক আছে মানখিনি বহাই দিয়া তেতিয়ালে তুমি a - b ৰ মান পাই যাবা a + b ৰ মান 40 স্কয়ার মাইনাস 4 into ab ab ৰ মান হৈ গল 256 এটা 40 স্কয়ার গলি কিমান হ'ব 4 4 গুণ 16 দুটা শূন্য হৈ গল মাইনাস 4 into 256 কিমান হ'ব 4 6 গুণ 24 4 হাতে থাকিল 2 4 5 গুণ 20 20 2 22 22 2 হাতে থাকিল 2 4 2 গুণ 8 8 2 10 মাইনাস কৰি কিমান হ'ব 1600 পৰা 1024 বিয়োগ কৰিলে হ'ব 10 ৰ পৰা 4 গল 6 থাকিল 1 ধাৰ কৰা হল 9 থাকিল 9 ৰ পৰা 2 গল 7 এত কিমান থাকিব 1 ধাৰ কৰা হৈছিল 15 15 ৰ পৰা 10 গল থাকিব 5 এতে 576 পালো হয় না এটাকে বাফালে আমি কি পাইছিলো a - b হোল স্কয়ার তুমি যদি এনেকে কৰা এনেকে লিখিব পাৰা যে a - b হোল স্কয়ার ইকুয়াল এইটো কিহৰ বৰ্গ এইটো 24 ৰ বৰ্গ ঠিক আছে 24 হোল স্কয়ার দিব পাৰা ঠিক আছে দ্যাট ইমপ্লাইজ এটা দুইফালে তুমি স্কয়ারটো উঠাই দিয়া a - b ইকুয়াল কি পালো 24 এটা তুমি ইকুয়েশন নম্বৰ কিমান দিব লাগিব 1 2 3 a - b ৰ মান পালো a + b ৰ মান পালো এটা এই দুটাৰ পৰা তুমি a নহলে b কিবা এটা মান পাই যাবা চোৱা তোমালোকে তলে তলে লিখি যাবা এফালে লিখি আছো চোৱা নাও ইকুয়েশন নম্বৰ 1 প্লাস ইকুয়েশন নম্বৰ 3 ইমপ্লাইজ বাওফালখিনি বাওফালে হুফালখিনি হুফালে প্লাস কৰি দিয়া কি আছে a + b + a - b ইকুয়াল 40 মাইনাস নয় প্লাস 40 + 24 40 + 24 ইমপ্লাইজ এটা ইয়াত চোৱা তোমাৰ +b - b কেনসেল গল তেতিয়ালে a + a 2a ইকুয়াল 40 + 24 কিমান হৈ গল 64 দ্যাট ইমপ্লাইজ আমাক লাগে এর মান a টো রাখা দুইটো হুফালে পঠিয়াই দিয়া কি হ'ব 64/2 দ্যাট ইমপ্লাইজ a ইকুয়াল কিমান হৈ গল 32 দুই দি 64 ক্যান্সেল গলে 32 থাকে আমি এর মান পালো 32 এটা এর মান যদি তুমি 3 নম্বৰ সমীকৰণত বহাই দিয়া তেতিয়ালে তুমি b ৰ মান পাই যাবা এটাকে এর মান 3 নঙত বহুৱাই কি পোৱা এটো ইমপ্লাইজ a মানে কিমান 32 মাইনাস কেছে b ইকুয়াল 24 দ্যাট ইমপ্লাইজ আমাক লাগে b ৰ মান মাইনাস b টো রাখা ইকুয়াল 24 32 হুফালে গলে কি হ'ব মাইনাস 32 হ'ব যেহেতু প্লাসত আছে ফালে ইমপ্লাইজ মাইনাস b ইকুয়াল এতিয়া 32 ৰ পৰা 24 গলে কিমান থাকে আৰু ডাঙৰ সংখ্যাৰ লগত মাইনাস চিন আছে গতিকে মাইনাস চিনটো থাকিবই 32 ৰ পৰা 24 গলে কিমান থাকে সো এইফালে এক ধাৰ ল 12 12 ৰ পৰা 4 গল কিমান 8 ইয়াত থাকিল 2 2 ৰ পৰা 2 গল 0 মানে দুইফালে মাইনাস মাইনাস ক্যান্সেল গল ইমপ্লাইজ b ইকুয়াল কি পালো আমি 8 মানে এর মান পালো 32 b ৰ মান পালো 8 আমাক কি কৈছিল পদ দুটা কি পদ দুটা আমি a আৰু b ধৰি লৈছিলো তেতিয়ালে এর মান আৰু b ৰ মান পাই গলো এটাকে নিৰ্ণয় পদ দুটা হ'ব 32 আৰু 8 ঠিক আছে গতিকে এটো হ'ব কোৱেশ্চন নম্বৰ 4 ৰ 2 নম্বৰটোৰ সলিউশন বুজি পাইছা কলে লিখি লোৱা
কুৱেশ্যন নম্বৰ 4 3 নম্বৰটো আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে 1 + 1/10 + 1/100 + ডট ডট অসীমলৈ হলে অসীমলৈ বুলি কৈছে ইয়াত ইনফিনিটি ঠিক আছে অসীমলৈ হলে ইয়াৰ যোগফল কিমান হ'ব আমি উলিয়াব লাগে ঠিক আছে sn এতিয়া n ৰ মানটো দিয়াই নাই s ইনফিনিটি হ'ব অসীমলৈ ঠিক আছে তেতিয়া হলে ইয়াত হিয়াৰ প্ৰথম পদ a ইকুৱেল কিমান দিয়া আছে 1 আৰু সাধাৰণ অনুপাত r মান তুমি উলিয়াই লোৱা মানে পিছৰ পদটো কি আছে 1/10 আগৰ পদৰে ডিভাইড কৰা মানে 1 এৰে ডিভাইড কৰিলে এইটোই হ'ব ঠিক আছে যেটো নেকি 1 তকৈ বহুত সৰু তেতিয়া হলে তুমি এতে কি কৰিব লাগিব এতেকে নিৰ্ণয় যোগফল s কিমানতম পদলৈকে অসীম বুলি কৈছে ইনফিনিটি ঠিক আছে তেতিয়া হলে অসীমলৈ যোগফল উলিওৱাৰ ফৰ্মুলাটো তোমালোকে সদায় মনত ৰাখিবা a/1 - r মানখিনিতে বহাই দিয়া r মান কিমান 1 তেতিয়া হলে 1 - r r মান কি পালো 1/10 ঠিক আছে এটা ক্যালকুলেশন কৰা ওপৰত আছে 1 এটা তলত চোৱা লখাগু কিমান হ'ব 10 10 * 1 10 - 1 এফালে লিখিছো ইকুৱেল কি পালো 1/10 - 1 9/10 ইকুৱেল 1 ইনটু এটো কি আছে হৰণৰ পৰা তুমি পূৰণ কৰি দিয়া মানে 10 টো যাব ওপৰত 9 আহিব তলত হৰণৰ পৰা পূৰণ কৰিলে উল্টা হৈ যায় তো 1 ইনটু 10/9 কৰিলে কিমান হ'ব 10/9 হ'ব গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 4 ৰ 3 নম্বৰটোৰ সলিউশন বুজি পাইছা সকলে লিখি লোৱা গতিকে আজিৰ ভিডিওটো ইমানতে কৈলো যদি ভিডিওটো চাই ভাল লাগিছে ভিডিওটো এটা লাইক কমেন্ট আৰু বন্ধুসকলৰ লগত শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু ৰৈ যোৱা কোৱেশ্চনবোৰ আমি নেক্সট ভিডিওত আলোচনা কৰিম লিখি লোৱা